রূপালী রূপালী বাবু স্কুলত গেছি নেকি কেতিয়া যাবা দিলি এই ভাগৱতৰ লগত পাই সি গেন্দা ঔষধখিনি খুৱাইছে নে তাক খাই গেছি বাৰু দে ভালে হৈছে লগকেইটাৰ লগত থাকি অলপ ভালো পাব আহিবিছো এটা কথা আছে অ ৰূপালী এই আছো এইফালে কি হেৰি ৰ'দো বহুত দিছে এতিয়া কাম কৰিব যাব নোৱাৰা হেনে হৈছে দোকানৰো বাকী বহুত হৈছে আকৌ খগেনৰো খাখিনি দিবা আছে কিন্তু এতিয়া দিবা পৰা নাই গোটৰ পইচা থাকিব লগা আছে আজি 2 মাহে হ'ল এতিয়া বাঢ়ি যায় আছে সেইটোৱে হৈছে এতিয়া কামো পোৱা নাই নহয় এতিয়া বাবুৰো বেমাৰ হৈ আছে সেইটোৱে হৈছে ৰচোন মই অলপ ভাতত দি কিবা আহিব ক'ৰবাত কিবা সমাধান পায় নেকি খগেন কাই দেখো মই যাবা বুলি ভাবিছিলো মই আকৌ সন্ধিয়া মানে তহঁতৰ ঘৰতে যাম দিয়া আছো বহি লৈছো অ ৰি ৰিয়ে ৰূপালী মই কি চিয়া খাই লৈ আছো নে শুনছা ঘতে গাই এতিয়া তই পইচাটো আলি পৰহি দিম বুলি এতিয়া দেমাহ মানে হ'ল আহি মোৰ এতিয়া ঘৰৰ হাহাকাৰ তোক এতিয়া বন্ধু বুলি ভাবি দিছিলো এতিয়া মোকো দৰকাৰ আছিল নহয় পাৰা মানে আজি মানে দিছো এতিয়া পাৰা আছিল তোমাক মই কৈছোৱে খগেন কাই বাবুৰ বেমাৰ হৈ আছে নহয় তাতেও বহুত টকা লাখো এতিয়া নিবাহে লাগবই সেইটো কাৰণে মই ভাবি 2 মাহ আহে নাছিলো আকৌ এতিয়া মোৰ ঘৰত নাটনি হৈছে সেইটো হয় চবৰে টকাৰে সমস্যা তথাপিতো অলপ বুজা বুজি মাজেদি এখন গাঁৱৰে মানুহ আপোনাকো এতিয়া পইচাখিনি দিব লাগে এতিয়া ৰাতিটো ভাবি ভাবি কাম নাপা হৈছো এতিয়া বাবুটোৰো মানে হস্পিটেলত নিবা লগা হৈ আছে কিন্তু পইচা ধৰি এতিয়া নিবা পৰা নাই তাকে দিম আৰু ললি ভাল আছিল আমি দিম দে বাৰু চিন্তা বাৰু ইয়া আৰু 5 দিন মান ৰখো মোৰ ঘৰৰ কামগিলা আছে বাৰু এতিয়া মই যাওঁ আছো বাৰু কিবাকে দিবি খালবা যাওঁ ৰ খালৰ ছোৱালীকে নাগলি আবা যা মই অলপ মুটিয়া হ'ব দে আৰু কৰিব লাগিব আৰু কি দৰকাৰ দিছে আমি জানা নহয় নে তাত পইচা দিবাই পাৰা নাই এতিয়া বাপাটোৰ বেমাৰ হৈ আছে কি বেমাৰ হৈছে কি বা বেমাৰ হৈছে নাজানো হস্পিটেলত নিছো আকৌ অহা বুধবাৰে বোলে নিবা লাগে নাই বাৰু এতিয়া ৰখি আছো ইমান দিন পৰীক্ষা না ধুই যায় এইটো দেখোন চলিয়ে ঘটে লিখিয়া নেকি এইটো কবাই নৰে কোনো এইটো ঘটে লিখিয়া কমালা বুঢ়া যাই যায় কি এটা ঘটে লিখিয়াটো মৰিছে নহয় তই ঠিক আছে মই Papa, Oi, anak dia kia ke? দাদা বাইদেউসকল বহুদিন ভিডিঅ' দিব পৰা নাই কাৰণ আমাৰ অলপ অসুবিধা হৈ আছিল বৰ্তমান আমি এতিয়া দুখ নামৰ এইটো ভিডিঅ' আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব তহঁতৰ কিবা ক'বাই মই কি ক'ম মোৰ হাঁহিয়ে উঠি আছে কাৰণ এই সৰু চলটো পানীত পৰি পেলাই মোৰ এক্টিং কৰিছি উঠি আহি নতুনকৈ আৰু আপোনালোকে এই ভিডিঅ'টো বহুত শ্বেয়াৰ কৰি দিব লাইক কৰিব কমেণ্ট কৰিব আৰু আমাৰ ছাবস্ক্ৰাইববোৰ কমনা কমি যাব ধৰিছে আপোনালোকে আকৌ যাতে আগবঢ়াই দিয়ে